নতুন শ্রেষ্ঠ আসাম শীৰ্ষক অনুষ্ঠানত উপস্থিত থকা AICC সিনিয়র অবজারভার প্রাক্তন মন্ত্রী বন্ধু তির্কি ডাঙৰীয়া, মঞ্চত উপস্থিত পশ্চিমবঙ্গৰ পৰা অহা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ অভিজিৎ মুখাৰ্জী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা AICC সম্পাদক ছত্তীশগড়ৰ প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা সাংসদ রকিবুল হুসেন ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি বিধায়ক প্রদীপ সরকার ডাঙৰীয়া, উপস্থিত থকা বিধায়ক মিজবাউল ইসলাম ডাঙৰীয়া, বিধায়ক হলিউদ্দিন মজুমদার ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্রী অজিত সিং ডাঙৰীয়া, প্রাক্তন বিধায়ক মনিলাল গোয়ালা ডাঙৰীয়া, প্রাক্তন বিধায়ক আবু সালেহ নিজামুদ্দিন ডাঙৰীয়া, প্রাক্তন বিধায়ক কার্তিক সিনহা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্স কমিটি সদস্য অৰুণ দত্ত মাজুমদাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰাক্তন বিধায়ক ৰাজু সাহু ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আনিবুল হকৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া আৰু অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ অসমৰ ইনচাৰ্জ নীতিন্দ্ৰ যাদৱ ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছ অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ অবজাৰ্ভাৰ ইনচাৰ্জ আৰু ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছ সভাপতিসকল, ব্লক কংগ্ৰেছ সভাপতিসকল, মণ্ডলৰ সভাপতিসকল, NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল, ইয়াং ব্ৰিগেড, সেৱা দল, প্ৰফেশ্যনেল সেল, লিগেল সেল, সোশ্যাল মিডিয়া সেল আৰু আমাৰ বিষয়ববীয়াসকল, দলীয় সতীৰ্থসকল, মই প্ৰথমে হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ জিলা কংগ্ৰেছৰ সভাপতিসকলক, বিষয়ববীয়াসকলক আজি এক সুন্দৰ সভা আয়োজন কৰাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সমাগম চাই আমি নিশ্চিত হৈ ক'ব পাৰো যে এইবাৰ যুঁজ এখন হবে আৰু কংগ্ৰেছৰ চৰকাৰ হবে। কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আজি বৰাকৰ মানুহবোৰ মনত পেলাইছে প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ। যেটা কংগ্ৰেছৰ চৰকাৰ আছিল, অসমৰ মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈ আছিল। তেওঁ বিভিন্ন সময়ত বৰাকৰ মাজত আহি মানুহৰ প্ৰতি তেওঁলোকৰ কিমান যে চিন্তা, এইখিনি কথা কৈছিল। বৰাকৰ উন্নয়ন লৈ কিমান যে চিন্তা কৰিছিল, এইখিনি কথা তেওঁ কৈছিল। এই কাটিগড়া, এই মজা, ইয়াত মহকুমা হ'ব লাগে, এইখিনিও কথা তেওঁ কৈছে নাই কওকচোন? কাটিগড়া মহকুমা হ'ব লাগে, এইখিনিও কথা আমাৰ প্ৰায়তঃ তৰুণ গগৈয়ে কৈছে। বিভিন্ন সময়ত ৰাজনৈতিকভাৱে সুৰক্ষা দিবলৈ বিচাৰিছিল, যে কেনেদৰে তেওঁ বাৰম্বাৰ কৈছিল যে 2014 চনত লোকে যিসকল ভোটাৰ তালিকাৰ ভিতৰত যিমানবোৰ নাম অন্তৰ্ভুক্ত আছে সকলোবোৰ ভাৰতীয় নাগৰিক। এইখিনি কথা প্ৰায়তঃ তৰুণ গগৈয়ে কৈছিল। প্ৰায়তঃ তৰুণ গগৈয়ে বৰাকৰ অঞ্চলৰ পৰা আমাৰ ৰাজনৈতিক প্ৰতিনিধিসকল তেওঁলোকে ক্ষমতা লাভ কৰক তাৰ বাবে চিন্তা কৰিছিল। অজিত সিং ডাঙৰীয়া ইয়াৰ পৰা মন্ত্ৰী আছিল আৰু বিভিন্ন সময়ত তেওঁ ইয়াৰ পৰা আমাৰ যে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠসকল আছিল, প্ৰায়তঃ দিনেশ প্ৰসাদ বৰলাদেৱ, আমাৰ মাজত মনিলাল গোৱালাদেৱ, সকলোকে শ্ৰদ্ধা কৰি তেওঁলোকৰ পৰা পৰামৰ্শ লৈছে যে কেনেদৰে বৰাকত যদি উন্নয়ন কৰিব লাগে, কি কৰাটো উচিত। প্ৰায়তঃ সন্তোষ বৰাদেৱৰ পৰা পৰামৰ্শ লৈছে। কিন্তু দুখ লাগে যে আজিৰ তাৰিখত এই পৰিৱেশটো নাই। যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল, এতিয়া বৰাক
উন্নয়নৰ বাৰাক নহয়, বাৰাক এতিয়া চিণ্ডিকেটৰ বাৰাক হৈ গ'ল। এতিয়া চিণ্ডিকেটৰ বাৰাক, এতিয়া ইয়াত উন্নয়নৰ কথা নাপাতে, ভাষা কথাবোৰ নকয়, ভাষা শ্বহীদক সন্মান দিয়া কথাবোৰ নকয়, ৰেলৰ কানেক্টিভিটিৰ কথা নকয়, লেনৰ কানেক্টিভিটিৰ কথা নকয়, হাইৱে কথাবোৰ নকয়, ফ্লাইঅভাৰ কথাবোৰ নকয়। ইয়াত যে আপোনালোকৰ আজি কালাইন ব্লকত আপোনালোকৰ হেল্থ চেণ্টাৰৰ ভিতৰত ডক্টৰ নাই, সেইখিনি সমস্যা নকয়। এটা পিছত এটা যে বাগানৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হৈ গ'ল, সেইখিনি কথা নকয়। তেওঁলোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ এটাই চিন্তা, বাহিৰৰ পৰা চুপাৰী কেনেদৰে অসমৰ ভিতৰত সোমাব পাৰে, বাহিৰৰ পৰা চুপাৰী কেনেদৰে অসমৰ ভিতৰত সোমাব পাৰে, ইয়ালৈ তেওঁ ব্যস্ত হৈ আছে। আজি দুখ লাগে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বুকু ফুলাই কৈছে, হয় তেওঁ ভোট চোৰ। যোৱাকালি তেওঁ নিজে ক'লে যে হয় আমি ভোট চুৰি কৰিব বিচাৰিছো, কিন্তু অসমৰ ৰাইজে এটা দেখিছে যে এইখন দল এইবোৰ চোৰ আৰু ডকাইতৰ দল, এইখন দল হয় চোৰ আৰু ডকাইতৰ দল। আজি মাত্ৰ ভোট চুৰি কৰা নাই, তেওঁলোকে মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰা নাই, তেওঁ উজনি অসমত খিলঞ্জীয়া মানুহসকলৰ গৰু চুৰি কৰিছে। উজনি অসমত খবৰ লওক, তিনিচুকীয়ালৈ যাওক, গোহালিৰ পৰা গৰু চুৰ, এতিয়া তাৰ পৰা গৰু চুৰি আৰম্ভ হৈছে। কোকৰাঝাৰলৈ যাওক, কাৰ্বি আংলংলৈ যাওক, তেতিয়া গম পাব যে বড়ো, ৰাভা, কাৰ্বিৰ পৰা তেওঁ মাটি চুৰি কৰিবলৈ বিচাৰিছে। ধৰ্মীয় সংখ্যালঘুৰ পৰা ভোট চুৰি, জনজাতিসকলৰ পৰা মাটি চুৰি, খিলঞ্জীয়া মানুহৰ পৰা গৰু চুৰি আৰু বাগানৰ পৰা তেওঁ পানী চুৰি কৰিছে। এতিয়া বাগানে বাগানে মানুহে এটা কথা কয় যে নল আছে জল নাই, নল আছে জল নাই। এই জেজেএম হল জয়ন্ত জেপত পইচা, জয়ন্ত জেপত মালিক, এই হল জেজেএম। আজি তেওঁলোকে বঙালীৰ কথাবোৰ ক'বলৈ বিচাৰে, কিন্তু কোনটো বঙালী মানুহৰ সমস্যা সমাধান কৰিলে, দ্বীপৰ সমস্যা সমাধান কৰিব পাৰিলে, এনআৰচি সমস্যা সমাধান কৰিব পাৰিলে, ৰেচন কাৰ্ডৰ সমস্যা সমাধান কৰিব পাৰিলে নে? আপোনালোকে কৰিব পাৰিছে নাই পৰা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনআৰচি সমস্যা সমাধান কৰিলে নেকি? ৰেচন কাৰ্ডৰ সমস্যা সমাধান কৰিলে নেকি? আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিলে নেকি? আজি চাওক, সেইকাৰণে যোৱা বিটিআৰ নিৰ্বাচনত খবৰ লওক, কোকৰাঝাৰৰ বঙালী মানুহে বিজেপিক ভোট দিয়া নাই, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল নাপায়। এতিয়া আমাৰ অসমৰ বঙালী মানুহ এতিয়া তেওঁলোকৰ নাগৰিকত্ব চুৰি কৰিবলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাৰ অসমৰ বঙালী মানুহ নিজকে ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দিয়ে, কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা অসমৰ বঙালী মানুহ এতিয়া নিজকে ভাৰতীয় নাগৰিক নহয়, নিজকে বাংলাদেশী মানুহ প্ৰমাণ দিবলৈ গৈছে। কিমান লজ্জাজনক কথা যে বছৰে বছৰে ধৰি বংশে বংশে আমাৰ অসমৰ বঙালী মানুহবোৰ ইয়াতে আছে, অসমৰ আমাৰ ভিতৰত থাকি আজি তেওঁলোকে গোটেই নিজৰ ঘৰখন আজি থিয় কৰিছে, ল'ৰা ছোৱালী পঢ়াইছে, অসমীয়া ভাষা শিকিছে আৰু নিজৰ বঙালী অস্তিত্ব তেওঁলোকে ধৰি ৰাখিছে। তথাপিও এইসকলক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাংলাদেশী এটা টেগ লগাবলৈ বিচাৰিছে। এই হল বিজেপি দল। তেওঁলোকে বাংলা ভাষা বুজি নাপায়, তেওঁলোকে বাংলা বেদ বুজি নাপায়। সেইদিনা কৰিমগঞ্জত এজন ব্যক্তিয়ে আমাৰ সোণাৰ বাংলা গীত গালে, কিন্তু এই বিজেপি দল তেওঁলোকে ৰবীন্দ্ৰনাথ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইতিহাস নাজানে। যিয়ে আমাৰ সোণাৰ বাংলা শুনিলে ক'লে এয়া হল বাংলাদেশী। পাহৰি গ'ল আমাৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, যেতিয়া বংগালৰ পাৰ্টিশ্যন হৈছিল, যেতিয়া বংগালৰ বিভাজন হৈছিল, বংগালৰ জাতীয়বাদী চিন্তাধাৰা লৈ আমাৰ সোণাৰ বাংলা ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। অলপ দিন আগতে ঘটনাৰ ভিতৰত
তেওঁলোকে বন্দে মাতৰম লৈ ৰাজনৈতিক তেওঁলোকে তৰ্ক বিতৰ্ক কৰিছিল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত থিয় হৈ এনেকৈ বুজাবলৈ বিচাৰে যে বন্দে মাতৰম বিজেপি দলৰ সৃষ্টি আৰু বন্দে মাতৰম হল বিজেপি দলৰ সম্পত্তি। কিন্তু এবাৰে তেওঁ নকলে যে কবি ৰবীন্দ্ৰনাথ ঠাকুৰে যেতিয়া প্ৰথমবাৰ বাবে বন্দে মাতৰম গাইছিল তেওঁ কংগ্ৰেছ দলৰ অধিৱেশনত তেওঁ গাইছিল। এই কংগ্ৰেছ দলৰ অধিৱেশনত গাইছিল আৰু বন্দে মাতৰমৰ এই গীতৰ উদ্দেশ্য কি আছিল যে স্বাধীনতা সংগ্ৰামৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া ব্ৰিটিছে আমাৰ স্বাধীনতা সংগ্ৰামীৰ ওপৰত গুলি চালনা কৰে, লাঠি চালনা কৰে, এই সময়ত আমাৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলে বন্দে মাতৰম কৈ ব্ৰিটিছৰ বুকু তেওঁলোকে কঁপাই দিছিল। আৰু এই বিজেপি দল তেওঁলোকৰ ৰাজনৈতিক পূৰ্বসকলে কেতিয়াও বন্দে মাতৰম গাই তেওঁলোকে ব্ৰিটিছৰ বিৰোধিতা কৰা নাছিল। তেওঁলোকে কেতিয়াও স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল। আৰু এতিয়া তেওঁলোকে সেই নিজকে আজি স্বাধীনতা সংগ্ৰামৰ গোটেই চাৰ্টিফিকেট তেওঁ ল'বলৈ বিচাৰে। সেইকাৰণে আজি মানুহবোৰে গম পাই গৈছে যে যেতিয়াৰ পৰা বিজেপি আহিছে, যদি উন্নয়ন হৈছে, যদি প্ৰগতি হৈছে, তেতিয়া এজন ঘৰৰ ভিতৰতে হৈছে, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ঘৰৰ ভিতৰত। আজি তেখেতৰ পৰিবাৰৰ নামত চাৰিওফালে বাগান, তেওঁলোকৰ ল'ৰাৰ নামত 18টা কোম্পানী, অসমৰ ভিতৰত এটা জিলা নাই য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিবাৰে মাটি কিনা নাই। এটা জিলা তেওঁলোকে এৰি দিয়া নাই। তিনিচুকীয়াত লৈছে, ডিব্ৰুগড়ত লৈছে, মাজুলীত লৈছে, গুৱাহাটীত লৈছে। বাৰাকতো ক'ৰবাত লৈছে নেকি বাগান? লৈছে নেকি? লৈছে। আমি অলপ দিনৰ পিছত এটা ৱেবছাইট মুকলি কৰিম। য'ত প্ৰত্যেক জিলাৰ আমাৰ অসমৰ মানুহবোৰে গোটেই ডিটেইলছটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰৰ নামত, নিজৰ বন্ধুসকলৰ নামত ক'ত ক'ত মাটি লৈছে গোটেইখিনি ডিটেইলছ এই ৱেবছাইটৰ ভিতৰত আপলোড কৰিব আৰু গোটেইখিনি কথা আমি ৰাজহুৱাভাৱে আমি মুকলি কৰি দিম। আৰু পিছত আমি এটা প্ৰতিশ্ৰুতি দিছো যে অসমৰ ভিতৰত যিমানবোৰ অবৈধভাৱে মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তেওঁলোকৰ পৰা মাটি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত আমি বিতৰণ কৰি দিম। আজি দুখ লাগে যে আজি তেওঁলোকে উচ্ছেদৰ ৰাজনীতি কৰে। আজি তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহক আজি তুচ্ছ তাচ্ছিল্য কৰিবলৈ বিচাৰে, উপলংঘ মন্তব্য যোগেদি অপমানিত কৰিবলৈ বিচাৰে। এই কি ধৰণৰ ৰাজনীতি? আজি অসমৰ ভিতৰত অসমৰ ইতিহাস চাওক। আজি আমি যেতিয়া গৌৰৱ অনুভৱ কৰো যে আজি এই অসমৰ ইতিহাসৰ ভিতৰত আমি মিলাপ্ৰীতিৰে থাকি আছো, আমি শান্তি আৰু সম্প্ৰীতি হিচাপে থাকো। যদিও আমি হিন্দু, আমি স্বামী বিবেকানন্দৰ হিন্দু আদৰ্শ পালন কৰো। আমি সুভাষ চন্দ্ৰ বসু তেখেতে যিদৰে আজাদ হিন্দ ফৌজত সকলোকে সামৰি লৈছে, হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান, জৈন, আমি সেই সুভাষ চন্দ্ৰ বসু আদৰ্শৰে আমি এটা শ্ৰেষ্ঠ আছাম আমি গঢ়ি দিবলৈ বিচাৰো। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই উপলংঘ মন্তব্য কৈ আজি নিজকে ডাঙৰ হিন্দু নেতা প্ৰমাণ দিবলৈ বিচাৰে। মই প্ৰশ্ন কৰিবলৈ বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কেনেদৰে হিন্দু নেতা হ'ব পাৰে যেতিয়া আপোনালোকৰ চৰকাৰৰ ভিতৰত গৰুৰ চিণ্ডিকেট চলোৱা মন্ত্ৰী আছে? আপোনালোকে নিজকে হিন্দু নেতা প্ৰমাণ দিয়ে আৰু আকৌ গৰুৰ চিণ্ডিকেটৰ চাবি নিজৰ হাতত ৰাখি থয়। কি ধৰণৰ হিন্দু নেতা হ'ল? আজি হিন্দু মানে নিৰ্ভয়, কিন্তু অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ ৰাজনৈতিকভাৱে ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ বিশ্বাসঘাত কৰা ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ কেনেদৰে হিন্দু নিজকে ক'ব পাৰে? হিন্দু মানে নিৰ্ভয়, হিন্দু মানে স্পষ্টবাদী, হিন্দু মানে অটল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ৰাজনৈতিক ইতিহাস চাই, যেতিয়াই তেওঁ বিপদত পৰে নিজৰ দলটো ত্যাগ কৰি বিশ্বাসঘাত কৰি তেওঁ বেলেগ দললৈ জাপ মাৰি যায়।
বেলেগ দললৈ জাপ মাৰি যায়, স্থিৰতা নাই, ভৰি তলত মাটি নাই, অলপ যে হেঁচা পৰে তেওঁ জাপ মাৰে। আচৰিত আছিলে প্ৰথমত, আচৰিত থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে কংগ্ৰেছত, কংগ্ৰেছ থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে বিজেপি লৈ। এতিয়া মই আপোনালোকক কৈছো, পৰৱৰ্তী দিনত যেতিয়া বিজেপি চৰকাৰ যাব, প্ৰথম ব্যক্তি বিজেপি দলটোক ত্যাগ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অলপ দিন আগতে আমাৰ দলৰ নেতা ৰাহুল ডাঙৰীয়াই কৈছে কি হয়, যেতিয়া পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, নিজৰ পাপ আৰু নিজৰ অপৰাধৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ যাব লাগিব। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়াৰ পৰাই ভাবি লৈছে, নহয় মই জেললৈ নাযাওঁ, যিদিনা বিজেপি যায় মই আকৌ কংগ্ৰেছৰ ভিতৰত জাপ মাৰিম। যদি কংগ্ৰেছৰ ভিতৰত জাপ মাৰে কংগ্ৰেছে ল'ব লাগে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমা কৰিব লাগে নেকি? কংগ্ৰেছত আহিব দিব লাগে নেকি? তেতিয়া আপোনালোকৰ লগত আমাৰ চুক্তি হৈ গ'ল যে কেতিয়াও চিৰকালৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছৰ ভিতৰত নলওঁ, আৰু এই চুক্তি আমি দিল্লীত গৈ লালনী ডাঙৰীয়াক কাণত আমি পেলাই থৈ আহিম। আজি কথাবোৰ চাওকচোন, আজি আমি বিচাৰো ইয়াত উন্নয়ন হোৱাটো বিচাৰো, আজি ইয়াত আমি বিচাৰো যে আমাৰ ঘৰুৱা উদ্যোগবোৰ ডাঙৰ হওক, আমাৰ ঘৰুৱা খেতিয়কসকলবোৰ আগবাঢ়ি যাওক। কিন্তু এইখন বিজেপি দল, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ চিণ্ডিকেট কৰা মানুহক আজি আগুৱাই লৈ যায় আৰু বিজেপি কৰা মানুহবোৰক তেওঁলোকে পিছুৱাই ৰাখে। যিসকল বিজেপি দলৰ ভিতৰত মাত্ৰ বিজেপি কৰে তেওঁলোকক পিছত ৰাখিছে, আৰু যিসকলে চিণ্ডিকেট কৰে তেওঁলোকক আগুৱাই লৈ গৈছে। এয়া হ'ল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁলোকৰ অৱস্থা। প্ৰথম দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলত যোগদান কৰিছিল তেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ভৰি চুইছিল। আগকালি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুইছিল, কিন্তু এবাৰ যেতিয়া বিজেপি দলত সোমাই গ'ল এই একে সিদ্ধাৰ্থ ভট্টাচাৰ্যক লেং মাৰি এতিয়া বিজেপি দলৰ ভিতৰত নোহোৱা কৰি পেলাই থৈছে। তো সেইকাৰণে আজি আমি একত্ৰিত হৈ মানুহক বুজাব লাগিব কি যদি আমাক লাগে শিক্ষা, যদি আমাক লাগে চিকিৎসা, যদি আমাক লাগে ৰাস্তা, যদি আমাক লাগে খোৱা পানী, যদি আমাক লাগে আমাৰ ঘৰুৱা উদ্যোগৰ আমাৰ সবলীকৰণ, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিলে নহ'ব। আমাক লাগিব পৰিৱৰ্তন, আমাক লাগিব পৰিত্ৰাণ, পৰৱৰ্তী দিনত আমাক লাগিব কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ দিলে যে চৰকাৰ কেনেদৰে আহিব। চৰকাৰ অহা এই বঁটাটো আৰম্ভ হ'ব উজনি অসমৰ পৰা। উজনি অসমৰ পৰা এটা চুনামি ইতিমধ্যে লাহে লাহে আৰম্ভ হৈ গৈছে। 1.5 মাহ পিছত চাব এটা বিশাল চুনামি উজনি উত্তৰ অসমৰ পৰা আহিব মধ্য আৰু নামনি অসমলৈ। এই মধ্য আৰু নামনি অসমত তেওঁলোকে এই বঁটাটো চাই আমাক কংগ্ৰেছ দলটোক ফিনিশ লাইনৰ পাৰ কৰি লৈ যাব। আমি উজনি আৰু নামনিতে আমাৰ চৰকাৰ গঠন হৈ যাব, আৰু বাৰাক আহোঁতে বাৰাকে ৰাইজে আমাক গৌৰৱ মেডেল পিন্ধাব, বাৰাক আমাৰ ট্ৰফি হ'ব, বাৰাক আমাৰ ট্ৰফি হ'ব, আমাৰ চুনামি হ'ব উজনিত, আমি ফিনিশ লাইন পাৰ কৰি নামনি, আৰু বাৰাকে ৰাইজে আমাক গৌৰৱ মেডেল পিন্ধাব আৰু আমাক ট্ৰফি দিব। এইকাৰণে আজি মাত্ৰ এখন সভা কৰিলে আমাৰ কামখিনি আমি সামৰিব নোৱাৰো। এইখন সভাৰ পিছত আমাৰ বাস্তৱ কামবোৰ আৰম্ভ হ'ব। এই বাস্তৱ কামবোৰ কি যে ইয়াৰ পিছত আমাক যাব লাগিব ঘৰে ঘৰে, ইয়াৰ পিছত যাব লাগিব আমাক গাঁৱে ভূঞে, ইয়াৰ পিছত সোমাব লাগিব বাগানে বাগানে। আমি মানুহক ক'ব লাগিব যে কংগ্ৰেছ আহি আছে, আপোনালোকে ভয় নকৰিব, আমাৰ লগত কংগ্ৰেছ দল আছে, আপোনালোকে আগবাঢ়ি যাওক আৰু আগন্তুক দিনত আমাৰ আত্মীয়ৰ ওপৰত ভোট দিওঁ, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তা প্ৰদান কৰক। আৰু সেইকাৰণে আমি আজি কথা পাতি আছিলো যে আমাৰ ৱাল পেইণ্টিং আমি আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ বিচাৰো। ইয়াত প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ সভাপতিসকলক আমি অনুৰোধ কৰিছো যে আপোনালোকে প্ৰতিটো মণ্ডলৰ ভিতৰত আপোনালোকে কংগ্ৰেছৰ ৱাল পেইণ্টিঙৰ কামখিনি আৰম্ভ কৰক।
অলপ দিনৰ পিছত আপোনালোকে আজি সন্ধিয়া ভিতৰত কংগ্ৰেছৰ কোনটো ছবি লৈ কোনটো চিম্বল লৈ ৱাল পেইণ্টিং কৰিব লাগে সেইখিনি আপোনালোকে নিজৰ হোৱাটছএপ আৰু ইমেইলত পাই যাব। আমি অলপ দিন আগতে কৈছিলো যে আমাক জনসংযোগ জিলা স্তৰত এটা জনসংযোগ কমিটি আমাক তৈয়াৰ কৰিব লাগিব, যি জনসংযোগ কমিটিৰ ভিতৰত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহবোৰ থাকিব। আৰু এই জনসংযোগ কমিটি তেওঁলোকে বিভিন্ন ধৰণৰ সাব কমিটি গঠন কৰি তেওঁলোকে সোমাই যাব লাগিব। কোনোবা মণিপুৰী অঞ্চলত যাব, কোনোবা বঙালী অঞ্চলত যাব, কোনোবা আমাৰ টকি অঞ্চলত যাব, কোনোবা আমাৰ অসমীয়া এলেকাত যাব, কোনোবা বাগান অঞ্চলত যাব। এনেদৰে যেতিয়া ব্যাপকভাৱে প্ৰচাৰ হ'ব কংগ্ৰেছ দলৰ ভিতৰত, তেতিয়া ৰাইজ ক'ব হয় এইবাৰ শান্তি ঘূৰি আহিল। যিদৰে প্ৰায় ধৰ্মঘটৰ দিনত আমি শান্তি অনুভৱ কৰিছো, সেই একে শান্তি ঘূৰি আহিল। আৰু মানুহবোৰে জানে যে কংগ্ৰেছ আহিলেহে আমি এনআৰচিৰ সমস্যা আমি সমাধান কৰিব পাৰিম। কংগ্ৰেছ আহিলেহে আমি এনআৰচিৰ সমস্যা আমি সমাধান কৰিব পাৰিম। কংগ্ৰেছ আহিলেহে এই বাৰাকৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে কৌশল কৰি আমাৰ 2টা সিট কমাই দিলে, কংগ্ৰেছ আহিলে পুনৰবাৰ ৰাজনৈতিক শক্তি ৰাজনৈতিক ক্ষমতা বৰাকৰ মানুহবোৰ ঘূৰি আহিব। মই বিশেষ আৰু দিবলৈ ক'বলৈ বিচৰা নাই, মই এটাই কথা ক'বলৈ বিচাৰো, শেষত গৈ যে বিজেপি দলৰ ভিতৰত যে চোৰ ডকাইত সোমাই আছে, যদি তেওঁলোকে ভাবে যে অসমৰ জনসাধাৰণক ভয় আৰু ভাবুকি দেখাই অসমৰ জনসাধাৰণক এবাৰ নিমাত কৰিব, অসমৰ ৰাইজে থিৰাং কৰি লৈছে এই চোৰ ডকাইতসকলক অসমৰ পৰা বিদায় দিবলৈ এইবাৰ অসমৰ জনসাধাৰণ আৰক্ষীৰ ভূমিকা গ্ৰহণ কৰিব। যিদৰে চোৰ ডকাইতৰ সময়ত এজন পুলিচ লাগে, পুলিচ লাগে নালাগে? এই যে পুলিচ চোৰ যে খেল থাকে, আমাৰ ল'ৰা ছোৱালী যেতিয়া খেল খেলে পুলিচ চোৰ, চোৰ পুলিচ হয় নে নহয়? তো বিজেপি দলৰ ভিতৰত থকা চোৰসকলক ধৰিব আমাৰ অসমৰ জনসাধাৰণ, অসমৰ জনসাধাৰণ হ'ব আমাৰ পুলিচ, আৰু কংগ্ৰেছ দল হ'ব আপোনালোকৰ অচি। আপোনালোকে হ'ব পুলিচ আৰু আমি আপোনালোকৰ অচি দৰে এই চোৰসকলক ডকাইতসকলক আমি অসমৰ পৰা আমি বিদায় দিম। এইখিনিয়ে কথা কৈ মই নিজৰ চমুৰ বেকাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আইএম, বন্দে মাতৰম, জয় হিন্দ। আসামের মুক্তি সূর্য গৌরব গগৈ জিন্দাবাদ, আসামের মুক্তি সূর্য গৌরব গগৈ